নমস্কাৰ বন্ধুসকল, মই আপোনালোকক এটা নতুন কথা ক'বৰ কাৰণে আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। একচুৱেলি ভিডিঅ' বনাম বুলি অহা নাছিলোঁ। এই ৰাস্তাটো যে দেখিছে জামুগুৰি চাৰিআলিৰ পৰা আপোনাৰ লেফ্ট ছাইডে সোমাই আহিব লাগে আৰু এইফালে গৈ এনেকুৱা আপোনাৰ তামুলী গাঁও যিটো ৰাস্তাত যায়, পুৰণি ৰাস্তাটো তাৰমানে খেতি পথাৰ আছে, এতিয়া তাতে দলং নাই। তো এটা সময়ত এইফালে দিনে তামুলী গাঁও বৰপথাৰ যোৱা হৈছিলে, এতিয়া বাছ দলং হোৱাৰ কাৰণে এইফালে এইটো ৰাস্তা ব্যৱহাৰ নকৰা হ'ল। ৰাইজে খালী খেতি পথাৰৰ কাৰণে ব্যৱহাৰ কৰে। কথা হ'ল কি, এই ৰাস্তাটোৰ ওপৰেদি আপোনাৰ নেপকো কোম্পানীৰ পৰা দিয়াৰ যিটো কাৰেণ্ট, সেই কাৰেণ্টৰ খুঁটা পাৰ হৈ গৈছে বা ৱাৰ পাৰ হৈ গৈছে। এতিয়া ইয়াতে এই জেগাটোতে আপোনাৰ মই দেখাবলৈ যত্ন কৰিম। এতিয়া এই জেগাটোতে এটা সাংঘাতিক ধৰণৰ শব্দ হয়, কাৰেণ্ট মানে ৱাৰবিলাকত চিচি ধৰণৰ এনেকুৱা এটা এনি টাইম হতা শব্দ হৈ থাকে। এজন ব্যক্তিক লগ পোৱা মতে তেখেতে কৈছে যিহেতু আপোনাৰ বৰষুণ দিলে আৰু বেছি হয়, পাৰ হৈ যাবলৈ ভয় পাব। আৰু লগতে মই সুধিলোঁ যে এইটো আপোনালোকে নেপকো কোম্পানীক জনাইছে নাই কথাটো? বোলে এইটো জনোৱা হৈছে, খালি এতিয়ালৈকে একো ব্যৱস্থা কৰা হোৱা নাই। আৰু এনেকুৱা ইয়াতে হয়নে অসমৰ বিভিন্ন ঠাইতো কোনোবা জেগাত যদি আপোনালোকে গম পাইছে, কমেণ্ট কৰি নিশ্চয় জনাব আৰু পিছলৈ চাওকচোন। ধন্যবাদ। এই যে এইটো কাৰেণ্টটো যে দেখিছে, ইয়াতে এটা শব্দ কৰি আছে, হয়তো শুনিব পাইছে নাই নাজানো। চিচি শব্দ এটা কৰি আছে। বৰষুণ দিলে বোলে বেছি হয় শব্দটো। গতিকে আচৰিত ধৰণৰ কথা। একচুৱেলি তলত যাবলৈ ভয় লাগে, কিন্তু একো হোৱা নাই বোলে আজিলৈকে। এই শব্দটো কিহৰ কাৰণে দিছে, মই একচুৱেলি এই ব্যক্তিজনক লগ পাওঁতে তেখেতক সুধিলোঁ যে নেপকো কোম্পানীক জনাইছেনে নাই কথা। বোলে জনোৱা হৈছে, কোনো ব্যৱস্থা কৰা নাই। মানে আপোনাৰ এনেকুৱা হয় যে তলত গ'লে কিজানি ছিগিয়ে যাব নেকি, এনেকুৱা অনুভৱ হয়। যথেষ্ট এটা চাউণ্ড দি আছে। কোনোবা জেগাত যদি আৰু কোনোবাই তেনেকুৱা পাইছে জনাবচোন নিশ্চয়। ধন্যবাদ।